অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা সমষ্টিৰ বিভিন্ন অঞ্চলতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। বানত সৰ্বশ্ৰান্ত কৃষক ৰাইজ। পুনৰ এই বানে কৃষক ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে। সমগ্ৰ কৃষিভূমি বৰ্তমান পানীৰ তলত। সোণাৰী আৰু মাহমৰা সমষ্টিৰ প্ৰায় 30খনৰো অধিক গাঁও পানীৰ তলত। মাহমৰা সমষ্টিৰ মোহন, দেওধাই, শান্তিপুৰ, মোহন গাঁও, বৰপথাৰ গাঁৱকে আদি কৰি কেইবাখনো গাঁৱৰ কৃষক বিপাঙত পৰিছে। বানপীড়িত ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অচিৰেই উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে। প্ৰথম বানটোতে আমাৰ কঠীয়া যিমান মানুহে কঠীয়া পাৰিছিলে, কঠীয়া চব ডুবি গ'ল, কঠীয়া মাৰিলে। এতিয়া মানুহে কিনি মেলি কঠীয়া বহুত দূৰৰ পৰা কঠীয়া আনি মাটি ৰুইছিলে, এতিয়া আকৌ পানীয়ে বুৰিলে, আকৌ এতিয়া মৰিব। ইয়াত কিমানমান মানুহৰ খেতি আছিলে? প্ৰায় 200 ঘৰ মানুহৰ খেতি মৰিছে, মৰিব তাৰপৰা। বাম খেতিও কৰিছে, সেইখিনি ডুবিলে, এই অলপ ওলাই আছে, বাকী চব ডুবিলে। ৰবি শস্য আছিলে চাগে? ৰবি শস্য খেতি বহুত নষ্ট কৰিলে। হয়, আগৰ পানীটোতে নষ্ট হ'ল, এতিয়া যি বাচি আছিলে সেইখিনিও এতিয়া ধ্বংস হ'ব। আপোনাৰ কিমানমান খেতি আছে পানীৰ তলত এতিয়া? মোৰ এতিয়া হেৰি প্ৰায় শাক পাচলি খেতি 1.5 বিঘামান শাক পাচলি পানীৰ তলত। হয়, মৰিবই আৰু পানী বুৰিলে যেতিয়া মৰিবই। আৰু ধান খেতিও আছে প্ৰায় 4 বিঘা মাটি, এতিয়া পানীৰ তলতে আছে। কাৰণ আমাৰ কঠীয়া নাইকিয়া কাৰণে আমি বহুত দূৰৰ পৰা কঠীয়া আনি পেলাই ৰুইছিলোঁহি। এতিয়া যিহেতু সময়ে নাই ক'বলৈ গ'লে, আকৌ কঠীয়া ধান ৰুবলৈ এতিয়া সময় নাই আৰু কঠীয়াও নাই। চৰকাৰক কিবা অনুৰোধ কৰিব নেকি? চৰকাৰে কি পাৰে, তেওঁলোকে কি কৰিব পাৰে, কিবা ব্যৱস্থা ল'লে ভাল হয় খেতিয়কসকলৰ ওপৰত। যিহেতু এডোখৰ খেতি প্ৰধান অঞ্চল, সকলো মানুহ খেতিৰ ওপৰতে চলে। প্ৰায় খেতিয়ক মানুহেই, খেতিটো নহ'লে কেনেকুৱা হয় আৰু চবেই গম পাইছেই। মই এইখিনিকে ক'লোঁ। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই দীক্ষু। এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে। ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে। আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা। গতিকে মই এনি ভাৰত 24লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয়, ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে, 5 বছৰৰ ওপৰৰ সকলোৱে, কাৰণ জুবিন দাৰ গানৰ সকলোৱে ফেন। গতিকে সকলোৱে আহক, এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক। থেংক ইউ। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।